নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আইএনএ নিউজ আছামলৈ। এই মুহূৰ্তৰ এটা বিশেষ খবৰ আপোনালোকৰ বাবে লৈ অনাৰ চেষ্টা কৰিছোঁ যে ভাৰতৰ পৰা আন কোনো দেশলৈ যোৱাৰ সিদ্ধান্ত লোৱা নাই শ্বেখ হাছিনাই, আৰু এই দাবী কৰিছে পুত্ৰই। বৰ্তমান ভাৰততে আছে বাংলাদেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, কিন্তু তেওঁৰ পৰৱৰ্তী গন্তব্যস্থান কি হ'ব, তেওঁ ক'লৈ যাব, ভাৰতৰ পৰা ক'ত স্থান পাব বা ক'ত থাকিবলৈ আৰম্ভ কৰিব। কিন্তু তেওঁৰ পৰৱৰ্তী গন্তব্যস্থানৰ মাজতে চৰ্চা চলিছে যে বিশ্বৰ কূটনৈতিক মহলত ইতিমধ্যে চৰ্চা চলিছে বা তেওঁৰ পৰৱৰ্তী লক্ষ্যস্থান ক'ত হ'ব বা তেওঁৰ গন্তব্যস্থান ক'ত হ'ব। বিভিন্ন ইতিমধ্যে অসমৰ্থিত সূত্ৰই দাবী কৰিছে যে বাংলাদেশৰ প্ৰাক্তন শ্বেখ হাছিনাই ইতিমধ্যে ব্ৰিটেইনলৈ যোৱাৰ সিদ্ধান্ত লৈছিলে বা যাব বুলি বহুতে চৰ্চা হৈছিল, আৰু ব্ৰিটেইন চৰকাৰৰ ফালৰ পৰা কোনো সেউজ সংকেত পোৱা নাই ইতিমধ্যে শ্বেখ হাছিনাই, আৰু যাৰ ফলত এতিয়া ভাৰততে থাকিব লগা হৈছে শ্বেখ হাছিনা, আৰু ভাৰতত কিমান দিনৰ বাবে ৰখোৱা হ'ব। কিন্তু এতিয়ালৈ ব্ৰিটেইন চৰকাৰৰ ফালৰ পৰা কোনো সেউজ সংকেত পোৱা নাই এগৰাকী শ্বেখ হাছিনাই। কিন্তু হাছিনাৰ পুত্ৰ সাজিব ৱাজিদ জয়ৰ দাবী যে তেওঁৰ মাতৃ কোনো দেশতে আশ্ৰয় বিচৰা নাই, ভাৰতৰ বাদে আন কোনো দেশলৈ যোৱাৰ সিদ্ধান্ত নাই সদ্য প্ৰাক্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিশেষকৈ সদ্য প্ৰাক্তন আৰু তেওঁৰ বাংলাদেশত যি বৰ্তমান সমস্যাত অৱস্থা হৈ আছে সেয়া ইতিমধ্যে সকলোৱে দেখিছে, আৰু ভাৰতত আশ্ৰয় লৈ আছিল এগৰাকী সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী, আৰু ক'লৈ যাব তেওঁ, ভাৰতত কিমান দিনৰ বাবে আলহী। এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে এক প্ৰতিবেদন আপোনালোকৰ সন্মুখলৈ এই মুহূৰ্তত লৈ অনাৰ চেষ্টা কৰিছোঁ। হাছিনাৰ আশ্ৰয়ক লৈ বহু কথা ওলাই আছে। একাংশ সূত্ৰই দাবী কৰিছে যে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰিটেইনলৈ যাব পাৰে। কোনোৱে আকৌ দাবী কৰিছে যে হাছিনাৰ আমেৰিকা যাত্ৰাৰ পথ বন্ধ হৈছে, আমেৰিকাই তেওঁৰ ভিজা প্ৰত্যাহাৰ কৰিছে। আনকি ফিনলেণ্ডসহ কেইবাখনো দেশৰ নামো চৰ্চালৈ আহিছে। কিন্তু এই সকলো চৰ্চা নস্যাৎ কৰি সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত হাছিনাৰ পুত্ৰ জয়ে কৈছে যে মাৰ আশ্ৰয়ৰ অনুৰোধ সম্পৰ্কীয় যিবোৰ খবৰ প্ৰকাশ হৈছে সেয়া সম্পূৰ্ণ ভুৱা। তেওঁ ক'তো আশ্ৰয়ৰ বাবে অনুৰোধ কৰা নাই, সেয়ে ব্ৰিটেইন বা আমেৰিকাৰ ফালৰ পৰা আশ্ৰয়ৰ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ বিষয়টো অসত্য। জয়ে আৰু দাবী কৰিছে যে তেওঁৰ মাতৃৰ আশ্ৰয়ক লৈ আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱা নাই। হাছিনা আৰু ৰাজনীতিত নাথাকে সেয়া পূৰ্বেই জনাইছিল পুত্ৰই। ধাৰাবাহিক আন্দোলনৰ চাপত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ আৰু তাৰ পিছত দেশ এৰাৰ পিছৰে পৰা হাছিনাৰ ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। সেই প্ৰসংগত এক সাক্ষাৎকাৰত জয়ে দাবী কৰিছে তেওঁৰ মাতৃয়ে আৰু ৰাজনীতিলৈ উভতি নাযায়। ইমান পৰিশ্ৰম কৰাৰ পিছতো যিদৰে তেওঁৰ বিৰুদ্ধে আন্দোলন হ'ল তাক লৈ তেওঁ অত্যন্ত হতাশ। জয়ে আৰু জনাইছিল হাছিনাই এতিয়া পৰিয়ালৰ সৈতেই সময় কটোৱাৰ পৰিকল্পনা কৰিছে, কিন্তু ক'ত কিদৰে সেয়া এতিয়াও স্থিৰ হোৱা নাই। হাছিনা পুত্ৰই কয়, মই এতিয়া ৱাশ্বিংটনত আছোঁ, মোৰ ভগ্নী লণ্ডনত থাকে, পেহী থাকে লণ্ডনত, সেয়ে মই নাজানো তেওঁ ক'ত থাকিব। উল্লেখযোগ্য যে সোমবাৰে দুপৰীয়া ভগ্নী ৰেহানাক লৈ ঢাকাৰ বাসভৱন তথা গণভৱন এৰিছিল শ্বেখ হাছিনা। সন্ধিয়াৰ ভাগত তেওঁ ভাৰতত উপস্থিত হৈছিল। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ হিন্দন বায়ুসেনা ঘাটিত অৱতৰণ কৰিছিল তেওঁৰ বিমান। তাৰ পিছত সেই নিশাই ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে সাক্ষাৎ কৰে হাছিনাক। বাংলাদেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে যে ভাৰতৰ ওচৰত আশ্ৰয় নিবিচাৰে সেয়া পূৰ্বে জনা গৈছিল, সেয়ে তেওঁৰ পৰৱৰ্তী গন্তব্যস্থানক লৈ চৰ্চা হৈছিল। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে জনাইছে খুব কম সময়ৰ বাবে ভাৰতলৈ অহাৰ আৰ্জি জনাইছিল হাছিনাই। ভাৰতে সেই অনুমতি দিয়াৰ পিছতে ভগ্নী শ্বেখ ৰেহানাক লৈ ভাৰতলৈ আহে হাছিনা। অৱশ্যে হাছিনা বা বাংলাদেশক লৈ ভাৰতৰ ভৱিষ্যত পৰিকল্পনা কি সেয়া প্ৰকাশ কৰা নাই জয়শংকৰে।